আজি মানে কি আমাৰ এই গাঁৱৰে পুৰাৰ ল'ৰা এটা মানে কি মানে ঘৰত মানে ড্ৰাগছ ল'ব পৰা নাই ই মানে ঘৰৰ ভিতৰত জুই লগাই দিছে সি মানে কি এনেকুৱা ই হৈ থাকে সেইকাৰণে আজি ভাবিছোঁ যে আমাৰ ইয়াতে ড্ৰাগছ লয় কাই লয় অলপ চাব যাওঁ চাব গৈছোঁ যাই তাতে 4জন মানুহ আছে 3জন গুচি গৈছে এজন মানুহ তাতে পালোঁ তাক সুধিলোঁ সোধাৰ পাছত সি মানে কি মোৰ ইয়াতে ভাড়া থাকে পাছত তাক দুটামান কোব দিছোঁ দিয়াৰ পাছত সি কয় যে দাউৰিছে দাউৰাৰ পাছত লগে লগে তাক দাউৰাই ধৰছোঁ ধরার পাছত মই কলো রুমটো চেক করো রুমটো চেক করতে তাতে বহুত কটা ই পাইছো কন্টেনার পাইছো কিমান দিন ধৰি ভাড়াত আছে আপোনাৰ আজি মোটামুটি 1 মাহ মান ধৰি ল'ৰাটো ক'ৰ হয় ল'ৰাটো ভক্ত ডাবৰ বুলি কৈছে ল'ৰাটোৰ নাম গম মানে ল'ৰাটোৰ নামো মই সোধাই নাই পাহৰি গৈছো ভাড়াত বহুত কটা আছে মোৰ ইয়াতে এটা দুটা নহয় আপোনাৰ যিখিনি ঠাইৰ পৰা কৰায়ত্ব কৰিছে ঠাইখনৰ নাম কি ঠাইখনি হ'ল ভোকামাৰি এতিয়া কি কৰিছে ল'ৰাটো বিজনেছ কৰি থকা বুলি কৈছে এতিয়া ল'ৰাটো কি কৰিছে আটক কৰি এতিয়া ল'ৰাটো আটক কৰি মানে কি আজি ছাৰক মাছ আইছে ছাৰৰ ওচৰত তাৰমানে আমি যেতিয়া আমি এই ৰাস্তাত আহিছোঁ চাওঁ 3-4টা মানুহ এই ৱালটো আছে ৱালটোৰ ওচৰত গৈছে যাওয়ার পিছত আমি ফলো করলো যে রাস্তা পথে আমার ঘরের ল'ৰা ছোৱালী আছে সেইবিলাকৰ অলপ নমুনা চাই আমি ঘৰৰ পৰা সব 4-5টা মানুহ ওলাইছোঁ ওলাৰ পিছতে চাওঁ আমি লাঠি লৈ গৈছোঁ লৈ যোৱাৰ পিছত ইফালে গৈছোঁ ৱালৰ পিছপিনে যাই চাওঁ ইয়াতে 2টা মানুহ বহি আছে যেতিয়া এটা মানুহ দাউৰিলে আৰু সি বহি থকাৰ পিছতে সুধিলোঁ কিয় বহি আছে ঘৰ ক'ত কয় ভক্তদেৱ ইয়াতে কি কৰি আছে কয় ইয়াতে আমি ৰুম লৈছোঁ ক'ত ৰুম লৈছে কয় এইটো ঘৰত বাস সুধিছোঁ সোধাৰ পিছত যে আমাৰ লগৰ এটাই কৰিছে কি টপকে লাঠি এটা যে অলপ মাৰছে মাৰাৰ লগে লগে কি কৰিছে সি দাউৰিছে তাৰপিছত আমাৰ পূৰা সন্দেহ হ'ল কি আছে তাৰ নিশ্চয় কিবা এটা আছে আমি চবকেইটা দাউৰি গৈছোঁ যোৱাৰ পিছত সিফালে যাই আৰু পাব্লিক চবকেইটা আহি গ'ল আহাৰ পিছত তাৰপিছত ধৰিলোঁ ধৰাৰ পিছতে এই 4-5টা ধৰাৰ পিছত সি মুকুৰণ দি এৰি গুচি গ'ল যেতিয়া তাৰ লগত তেতিয়া একো নাই তাৰপিছতে আমি ফলো কৰিলোঁ যেতিয়া এৰি গুচি গ'ল যোৱাৰ পিছত আমি কি কৰিলোঁ তাৰ 4-5টা মানুহ ধৰিলোঁ 4-5টা মানুহে আমি ধৰিলোঁ ধৰাৰ পিছত তাক ক'লোঁ তাক ৰুমত লওক তাৰপিছত তাৰ ইয়াতে আনাৰ পিছতে কি কৰিছে সি এই খিৰিকী দি লাফ মাৰি গুচি গ'ল গুচি যোৱাৰ পিছতে আমি আৰু ৰুমত পিনে আহিছোঁ ৰুমত চাওঁ কম্বলটোৰ তলত কণ্টেইনাৰ ভৰ্তি ড্ৰাগছ ভৰ্তি আমাৰ আইডিয়া 60টাৰ পৰা 70টা মান হ'ব তাৰপিছত তাক ধৰিলোঁ ইপিনে পানী ভাঙি সেইফালে পলালে আমি তাক ধৰি আনিলোঁ আনাৰ পিছত কয় কোনে আছে তোৰ লগত কয় আছে আৰু এনেকৈ কৈছে আৰু ইয়াতে 10 দিন নে 15 দিন এনেকুৱা হৈছে ৰুম ভাড়া লৈছে ইয়াতে ড্ৰাগছৰ ব্যৱসায় চলাই আছে নচলাইছে সেইটো আমি নাজানো আমি নতুন মানুহ পাইছোঁ যে সেইকাৰণে আমাৰ সন্দেহমূলক সেইকাৰণে আমি ধৰছোঁ তাক ৰাইজে তাৰপিছত ধৰিলে কৈছে আৰু খবৰ দিলোঁ জব্দ কৰি আছে এতিয়া গাঁৱতে বকামাৰি বকামাৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110